Welcome everyone. आज हमारा टॉपिक है क्लासिफिकेशन ऑफ पॉलिनेटिंग एजेंट एंड विंड पॉलिनेशन. सो এই পলেন গ্ৰেইনবোৰ যেতিয়া আইনখাৰ পৰা ৰিলিজ হৈ যায় আৰু ৰিলিজ হৈ যোৱাৰ পাছত যেতিয়া ই ষ্টিগমাত আহি পৰেহি এই ট্ৰান্সফাৰ প্ৰচেছটোক আমি পলিনেশ্যন বুলি কওঁ. বাট এই ট্ৰান্সফাৰ প্ৰচেছটো ৰাইট এই ট্ৰান্সফাৰ প্ৰচেছটোক যাক আমি পলিনেশ্যন বুলি কওঁ এই প্ৰচেছটো নিজে নিজে নহয়. এই প্ৰচেছটো হয় এই ট্ৰান্সফাৰ প্ৰচেছটো হয় উইথ দি হেল্প অফ চাৰ্টেন ফেক্টৰ্ছ লাইক উইণ্ড, ৱাটাৰ, ইনচেক্টছ, এনিমেলছ. বেচিকেলি যেতিয়া এই পলেন গ্ৰেইনবোৰ এন্থাৰৰ পৰা ৰিলিজ হৈ যায় তেতিয়া বতাহৰ জোৰত বা কিছুমান পানীত থকা প্লাণ্টছৰ ক্ষেত্ৰত মানে একুৱেটিক প্লাণ্টছৰ ক্ষেত্ৰত পানীৰ জোৰত এই পলেন গ্ৰেইনবোৰ ৰিলিজ হোৱা পলেন গ্ৰেইনবোৰ আহি এই ষ্টিগমাত পৰেহি. ৰাইট? আৰু কিছুমান ফ্লাৱাৰ্ছৰ ক্ষেত্ৰত জেনেৰেলি মেক্সিমাম ফ্লাৱাৰ্ছৰ ক্ষেত্ৰত এই ট্ৰান্সফাৰ প্ৰচেছটো ইনচেক্টছ আৰু এনিমেলছেও কৰে. বেচিকেলি যোনটো ফ্লাৱাৰত সেই পলেন গ্ৰেইনটোত থাকে যোনটো ট্ৰান্সফাৰ হ'বলগীয়া আছে সেই ফ্লাৱাৰটোলৈ ইনচেক্টটো এট্ৰেক্ট হৈ সেই ফুলপাহত বহি পিনে সেই পলেন গ্ৰেইনটো পিক কৰে, কেৰি কৰে আৰু কেৰি কৰি এই ষ্টিগমাত ডেপজিট কৰাই দিয়ে ইনচেক্টছ এণ্ড এনিমেলছে. চ' এই যোনবোৰ ফেক্টৰ্ছ যোনবিলাকে এই ট্ৰান্সফাৰ প্ৰচেছটো হেল্প কৰে এই যিমানবোৰ ফেক্টৰ্ছ উইণ্ড, ৱাটাৰ, বাৰ্ডছ, এনিমেলছ, ইনচেক্টছ এইবিলাককে নাম দিয়া গৈছে পলিনেটিং এজেণ্ট. কি নাম দিয়া গৈছে? পলিনেটিং এজেণ্ট. না এজেণ্ট মানে হৈছে যোনে হেল্প কৰে আৰু এইবিলাকে কি হেল্প কৰিছে এই ট্ৰান্সফাৰ প্ৰচেছটো যাক আমি পলিনেশ্যন বুলি কওঁ. চ' সিহঁতক পলিনেটিং এজেণ্ট বুলি কয়. এই পলিনেটিং এজেণ্ট দুটা কেটেগৰীত ডিভাইড. এটা হৈছে বায়টিক আৰু এটা হৈছে এবায়টিক. বায়টিক এণ্ড এবায়টিক. বায়টিক ৱৰ্ডটোত এই বায় শব্দটো এটেচড আছে. বায় মিনছ লাইফ. চ' এনেকুৱা পলিনেটিং এজেণ্ট যাৰ লাইফ আছে. ফৰ এক্সাম্পল ইনচেক্টছ. ইনচেক্টে পলিনেট কৰে, ট্ৰান্সফাৰ কৰে পলেন গ্ৰেইন টু ইনচেক্টছ. মেমেলছ, reptiles and birds. Right? So insect or example হৈছে moth. হেতু আমি ইন ডিটেইল অহা ভিডিঅ'ত চাম. মেমেলছৰ এক্সাম্পল হৈছে মাংকি. মাংকি এটা মেমেল আৰু মাংকিও বান্দৰেও পলেন গ্ৰেইন ইটোৰ পৰা ইটোলৈ ট্ৰান্সফাৰ কৰে. ৰেপটাইলৰ ক্ষেত্ৰত হৈছে লিজাৰ্ড. It is an interesting example. লিজাৰ্ডেও পলেন গ্ৰেইন ফুলৰ পৰা ফুললৈ ট্ৰান্সফাৰ কৰে. বাৰ্ডছৰ ক্ষেত্ৰত হামিং বাৰ্ড. ৰাইট? হামিং বাৰ্ড. নাও এইটো হ'ল বায়টিক. এবায়টিকৰ ক্ষেত্ৰত এবায়টিক মিনছ যাৰ লাইফ নাই. চ' এক্সাম্পল উইণ্ড এণ্ড ৱাটাৰ. নাও mostly ফ্লাৱাৰত বায়টিক এজেণ্টৰ থ্ৰু দিয়ে পলিনেশ্যন হয়. মেজৰিটি বায়টিক এজেণ্টছৰ থ্ৰু দিয়ে হয়. এইটো হৈছে লেছ কমন. বাট যদিও উইণ্ড ৱাটাৰে বহুত কমেই পলিনেশ্যন হয় তাৰ ভিতৰতো উইণ্ডেৰেহে বেছিকে পলিনেশ্যন হয় কম্পেয়াৰ টু ৱাটাৰ. ৱাটাৰে বহুত কম হয়. ৰাইট? এনেই এবায়টিকৰে কম পলিনেশ্যন হয় বা তাৰ ভিতৰতো উইণ্ডেৰে বেছিকে কমকে হয়. না এতিয়া আমি উইণ্ড পলিনেশ্যন সেইটো আমি ইন ডিটেইল ডিছকাছ কৰিম. ৰাইট? চ' যেতিয়া বতাহৰ জোৰত এই পলেন গ্ৰেইনবোৰ আহি ষ্টিগমাত পৰেহি সেই ধৰণৰ ট্ৰান্সফাৰ প্ৰচেছ বা পলিনেশ্যন প্ৰচেছটোকে উইণ্ড পলিনেশ্যন বুলি কয়. উইণ্ড পলিনেশ্যনৰ বটানিকেল নাম হৈছে এনিমোফিলি. এইটো হৈছে উইণ্ড পলিনেশ্যন. উইণ্ড পলিনেশ্যনৰ নাম হৈছে
বটানিকেল নাম এনিমোফিলি আৰু যোনবোৰ ফুল বা প্লান্টছে উইণ্ড পলিনেশ্যন কৰে সিহঁতক কয় এনিমোফিলাছ ফ্লাৱাৰ বা প্লান্ট ক্লিয়াৰ বা প্লান্ট right now a wind pollination hobo karone kisuman conditions hobo lagibo so first condition hoise pollen grain bilak light hobo lagibo junbilak fule wind pollination koribo hiyotor pollen bur light hobo lagibo patol hobo lagibo because পাতল হলেহে পলিনেটো পাতল হলেহে ইজিলি বতাহত উৰি এই স্টিগমাত আহি ডিপজিট হ'ব পাৰিব ৰাইট সো লাইট হ'ব লাগিব আৰু যিকোনো বস্তু লাইট কেতিয়া হয় মেজৰলি লাইট কেতিয়া যেতিয়া বস্তুটো সৰু হয় ৰাইট সো ইনডাইৰেক্টলি পলিন গ্ৰেইনবোৰ সৰু হ'ব লাগিব স্মল হ'ব লাগিব লাষ্টলি এই পলিন গ্ৰেইনবোৰ নন ষ্টিকি হ'ব লাগিব নাও আমি ডিসকাস কৰিছিলো যে ফুলবিলাক ইনসেক্টৰ পলিনেট হয় Now, insect bilak he full to like keneke hai. Juntu fule he insect to attract kore, keneke attract kore. He to attract kore by producing a liquid. He flower to june insect or pollinate hoy. He at a particular liquid produce kore juntu sweet smelling hoy. Pura dhunia gunhai plus tar solution to ba he liquid to bahut mitha hoy khapole. Right? So he insect to he gundho to pai aru he nectar to consume korar he to nectar boli koi he to consume korim boli he liquid to nectar boli koi he to consume korim boli he full pahale attract hoar pasot he pollen grain to pick kore aru tar stigma to carry kore but most importantly jihetu he full pahe nectar produce kore sweet smelling sugar liquid to produce kore he kane हे लिक्विड टू प्रोड्यूस हुआ कारणे हे फुल पावर पोलेन ग्रेनबुर स्टिकी হৈ থাকে বিজল লাগি থাকে কাৰণ নেক্টাৰটো তাৰ লগত পোলেন গ্ৰেইনটো লগত লাগি থাকে সো তেনুকা পোলেন ইনসেক্টৰে পলিনেট কৰা ফ্লাৱাৰ বিলাকৰ পোলেন গ্ৰেইনবোৰ ইউজুৱেলি স্টিকি বাট উইণ্ডৰে পলিনেট হ'বলে নন স্টিকি হ'ব লাগিব বিকজ স্টিকি নহলে হে ইজিলি বতাহত উৰিব পাৰিব সো তিনটা কথা পোলেন গ্ৰেইনটো লাইট স্মল এণ্ড নন স্টিকি হ'ব লাগিব Clear? Next, hoise pollen grain bur non-sticky. Next hoise yar ami next hoise jihetu non-sticky ami ko paro je a flower bilak windere pollinate for flower bilak and nectar produce no koribo no nectar odorless hobo kanki কোনো দরকার নাই স্মেল ধুনিয়া ফ্রেগনেন্স দি পেনে ইনসেক্ট বা বেলেগ এনিমেল অ্যাট্রাক্ট করার কোনো দরকার নাই রাইট এন্ড ইউজুয়ালি ইহঁতি লেস অ্যাট্রাক্টিভ হয় দেখিবলৈ লেস অ্যাট্রাক্টিভ কাৰণ কি পেটেলছবোৰ ব্ৰাইট হৈ অ্যাট্রাক্টিভ হৈ কাকো অ্যাট্রাক্ট কৰাৰ কোনো দৰকাৰ নাই যেহেতু উইণ্ডৰে পলিনেট হ'ব সো লেস অ্যাট্রাক্টিভ সো মই লজিক্যালি বুজাই দিছো নাও The most important thing, your stamen bilak, ebilak flower stamen bilak exposed hobo lagibo. Exposed. Say, eto the flower, right? Tar anther to enike exposed hobo lagibo. So that pata hai easily efala pahi tar pollen grain to uranibo pare. Jodi a flower to enike closed with ekileten petals bilake jeniba enake petals bilake jeniba a anther tuk dhaki rakhile hoy right titia botahe tak easily urabo noare so stamen bur exposed hobo lagibo next feathery stigma yar stigma bilak jot pollen grain bur deposit hobo enuka fulor tar stigma to feathery hobo lagibo feathery mane dictionary meaning hoise soft but ami jete feather kotha ko ami usually birds ole monat pore right now birds or pakhi bilak feather mane pakhi birds or pakhi bilak usually soft hoy ar bahut botahot bahut easily udibo pare right
সো ইয়াৰ ষ্টিগমাবোৰ এনেকুৱা হ'ব লাগিব যাতে পাখিৰ নিচিনাকে উৰি থকা হ'ব লাগিব বতাহত সো দে বতাহত এনেকে যদি উৰি থাকে ষ্টিগমাটো তেতিয়া ইজিলি পলেন গ্ৰেইনটো তাত ষ্টাৰ ষ্টিগমাত ডেপজিট হ'ব পাৰে ফৰ বেটাৰ ক্লাৰিফিকেশ্যন অৰ ইমেজিনেশ্যন মই এতিয়া মেজ প্লান্টৰ এক্সাম্পল তাত ফেডাৰী ষ্টিগমাটো বুজাম বাট ইমানখিনি এতিয়াৰ কাৰণে ৰাইট নেক্সট হৈছে large amount of pollen grain. Windere pollinate hua flower bilake bahut amount of pollen grain produce kore. Why? Because pollen enuka flower pollen grain to released hua pasot jetia botahor jurot uribo ba jabo right he goi pene je he pollen grain la goi pene jata particular flower stigma deposit hobo tar kono guarantee nai karon ki botahor jurot uri thoka pollen grain to goi beleg eta surface to poribo pare kiba building or surface to poribo pare jikono decks or table sokir surface to poribo pare so guarantee nai je hi stigma te goi poribo hi pahar to goi deposit hobo pare anywhere so he probability of depositing on a stigma pora probability to ketia baribo jetia dher pollen grain produce hobo dher pollen grain produce hole eta probability increase hoy je definitely kumba nahoy kumba pollen grain eta goi pene ei stigma goi deposit hobo right so yoni dher pollen grain release kore compared to ovules mostly yoti mostly black flower eta ovule thake right aru ma ta kotha koi diso moi to koisle flower bilak less attractive hoy kanki attract kora kono dorkar nai plus mane dhunia hoy attract kora insect attract kora kono dorkar nai in this wind pollination plus stamen bilak exposed hoy thakibo lagibo na duita conditionat relation ma ta kotha koisu usually a black flower kono petals na thake no petals usually petals na thake not 100% but usually because petals na thakile stamen too exposed hoy thake aru flower to less attractive hoy right now your most important example hoise wind pollination corn cob right now corn cob to ami discuss korim right but corn cob is not a plant corn cob hoise a fruit এটা ta plant noy but maximum any two questions adikali apa ahibo hoise corn cob opra now corn cob ki hoy corn cob hoise eitu gung dhan jak ami bhutta buliu ko hindi right aru yar pra ani sweet corn khao yar pra মানে প্ৰিপেয়াৰ কৰা গুট্টাৰ পৰা সুইট কৰ্ন প্ৰিপেয়াৰ কৰে নাও আমি কৰ্ন কবৰ পিকচাৰটো ড্ৰ কৰিম সো ভুট্টাটোৱে হৈছে আমাৰ কৰ্ন কব সো এইটো হৈছে আমাৰ কৰ্ন কবৰ ছবি পিকচাৰ নাও ইউজুৱেলি দেখা যায় যে মাৰ্কেটৰ পৰা অনা বজাৰৰ পৰা অনা কৰ্ন কবত কি দেখা যায় এনেকে এটা লিফ অ্যাটাচড হৈ থাকে গ্ৰীণ কালাৰ লিফ প্লাস এই লিফতে বহুত লেতেৰা ব্ৰাউন কালাৰ থ্ৰেডছ থাকে ৰাইট এটা লিফ লাগি থাকে আৰু এনেকা ঢেৰ লেতেৰা থ্ৰেডছ লাগি থাকে ৰাইট লাইক দিছ ইণ্টাৰনেটৰ পৰা চাই ল'বা এইখিনি লেতেৰা এইটো গ্ৰীণ লিফ আৰু এইখিনি লেতেৰা থ্ৰেডছ now a corn cob to produce hoy maize plant right so etu is amar maize plant ekhini tar leaves right now maize plant to male flower or female flower duita beleg amane anther to stamen to beleg eta flower thake aru stigma style বা কার্পেল to beleg eta flower thake so enokwa tar stop portion
এনেকুৱা কিছুমান স্ট্ৰাকচাৰ থাকে আৰু এইবিলাক হৈছে ইয়াৰ anther, right? আৰু এই পোৰ্শনটোক এই ব্লু পোৰ্শনটোৱে হৈছে the male flower যাক টেসেল বুলিও কয় আন এটা নাম হৈছে টেসেল মেল ফ্লাৱাৰটো মেজ প্লান্টৰ মেল ফ্লাৱাৰটোৰ নাম হৈছে টেসেল clear now in green portion a green leaf to aru eta green leaf attached ho thake juntu a leaf to hoy a leaf to comparatively horu hoy but a leaf to etwe hoy yar naam hoise year yak leaf buli nokoy aru a year to te attached thake a letera brown color threads khili ja corn silk buli koy corn silk aru ei corn silk aru a year ei duita portion milai hoise the female part of the flower female part ba female flower to right so a portion to hoise a2 now jetia aru one more thing a corn silk to a thread ninja portion to it to female or part or specifically etwe hoise the style and stigma corn silk to hoise the style maku likhi disu ekhini corn silk to hoise the style and stigma portion of the female flower a year to te ovary part to thake but style or stigma duita portion ekhini thake so jetia anther etu anther pa release to pollen grain to ahi stigma poregi ba beleg eta maize flower tassel pra ahi eta pollen grain ahi stigma poregi tita pollination hobo pollination huar pasot fertilization hobo fertilization kori definitely eta zygote produce hobo zygote to produce hoy ki hobo eta seedole convert hobo aru he seed to lahe dhire fruit ole convert hobo right প্ৰথমতে to definitely zygote to produce hobo তাৰছত seed ole convert hobo or seed to lahe lahe এনেকেটা fruit ole convert hobo আৰু এই fruit টোৱে হৈছে আমাৰ corn cob now যেতিয়া এটো mature hobo খাব পৰা হ'ব তেতিয়া এটো সিনা যায় গছটোৰ পৰা চিনি পেনে মাৰ্কেটত এভেইলেবল কৰা যায় ৰাইট সেইকাৰণে আমি এইবোৰ threads আৰু এই লিফটোৰ লগতে আমি কৰ্নটো বেসিক্যালি পাম মাৰ্কেটত নাও ইয়াৰ পৰা ম্যাক্সিমাম কোৱেশ্চন আহে কি ফিমেল পাৰ্টটো কোনটো হয় মেল পাৰ্টটো কোনটো হয় টেসেল কৰ্ন সিল্ক এইবিলাক কোৱেশ্চনস ম্যাক্সিমাম আহে সো আমি দেখিলো example of wing pollination maize plant right now maize plant or wing pollination grasses to hoy maximum grasses hoy aru date palm to hoy right aru jehete the wing pollination or example ek ki condition dekhisa first condition ami dekhisu se yes male portion anther portion to exposed right juntu amar ata criteria wing pollination second hoise je yar stigma to feathery patol eneke botahot ui thike so easily a pollen grain to accept koribo pare so if ye diagram to internet available ase etu tumaloke sabo para to feathery styling stigma and exposed anthers right so aji ami salu types of pollinating agent plus conditions required for wing pollination and lastly ami maize plant discuss korilu so before leaving ma soboke request korisu tolat thaka comment boxot kiba jodi doubt ase preferred topic ase please mention koribo and lastly jodi video to bhal lagile then please positive feedback dibo thank you